নমস্কাৰ, মই অমৰজ্যোতি বৰ্মন পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মই অন্যতম ভিডিঅ'লৈ। তো আজি ৰাতিপুৱা এটা কমিউনিটি পোষ্ট দিছিলোঁ আৰু সেই কমিউনিটি পোষ্টত মই সুধিছিলোঁ যে DLED কাউন্সেলিঙৰ ৰিগাৰ্ডিং যদি কিবা আপোনালোকৰ কুৱেশ্যন আছে তেতিয়া সুধিব পাৰে। তো বহুতৰে এটাই কুৱেশ্যন মই দেখিবলৈ পালোঁ, আগতেও মই আপোনালোকক কৈছিলোঁ সেইখিনি কথা, কিন্তু আপোনালোকে আকৌ সুধি আছে যে মই অমুক মাৰ্ক পাইছোঁ, অমুক ৰেংক পাইছোঁ, মই গভৰ্ণমেণ্ট বা প্ৰাইভেট ইনষ্টিটিউটত চিট পাম নে নাপাম। চাওক, এতিয়া মই সেইবিলাক কথা ক'বলৈ নাযাওঁ, কাৰণ কিয় 3 দিন আছে, 3 দিনৰ 30 তাৰিখৰ দিনা আপোনালোকৰ গোটেইখিনি ওলাই পৰিব ৰিজাল্ট, হয়নে নহয়। তো এতিয়া আপোনালোকক মিছা এটা সান্তনা দি মোৰ ভাল নালাগে আৰু ভিডিঅ' বনাব খুজিলে মই বহুত বনাব পাৰোঁ, কিন্তু মই ইচ্ছা কৰা নাই সেইবিলাক, বুজি পাইছেনে কথাটো। 30 তাৰিখে আহিব, কাৰোবাৰ যদি আপোনালোকৰ মাৰ্ক কম আছে ছেকেণ্ড কাউন্সেলিঙৰ কাৰণে এপ্লাই কৰিব, থাৰ্ড কাউন্সেলিঙৰ কাৰণে এপ্লাই কৰিব, আহি থাকিব স্পটলৈকে। স্পটৰ আমাৰ যোৱাবাৰ স্পটৰ এডমিশ্যন 2 বাৰ হৈছে, তো স্পটলৈকে আপোনালোকে চাই থাকিব বস্তুখিনি, বুজি পাইছেনে। তো সেইখিনিয়ে। আৰু বহুতে সুধি আছে যে এডমিশ্যন তাৰমানে ল'বলৈ গ'লে কি ডকুমেণ্টছ প্ৰয়োজন। এতিয়া একাডেমিক মাৰ্কশ্বিট আপোনালোকৰ গোটেই লাগিব, মাৰ্কশ্বিটে চাৰ্টিফিকেটে আপোনালোকৰ গোটেইখিনি লাগিব, একাডেমিক যিখিনি আছিল, প্লাছ আপোনালোকৰ কোড ফি এটা লাগিব, 10 টকা এটা কোড ফি লাগে, সেইখিনি। বাকী আণ্ডাৰটেকিং লিখিব লাগে, আপোনালোকে নিজৰ হেণ্ড ৰিটেন লিখিব লাগে, যিখিনি হেণ্ড ৰিটেন লিখিব লাগে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত বাৰু দি দিম, সেইখিনি চাই আপোনালোকে অট'মেটিকলি তাৰমানে সেইখিনি চাই লিখি দিব আৰু স্ক্ৰীনশ্বট মাৰি দিব ডিছক্ৰিপশ্যনত, সেইখিনি চাই আপোনালোকে লিখিব, তেতিয়া আপোনালোকৰ এডমিশ্যন হ'ব। আৰু সুধি আছে কোনোবাই যে কাউন্সেলিং কৰাৰ পিছত কিবা কৰিব লাগিব নেকি, বা কিবা আছে নেকি বেলেগ প্ৰচেছ, মানে কেনেকৈ গম পাম যে আমি এডমিশ্যনটো পালোঁ। চাওক, কাউন্সেলিং কৰাৰ পিছত আপোনালোকৰ 30 তাৰিখৰ দিনা এটা এলটমেণ্ট দিব। এলটমেণ্টত কি থাকিব, আপোনালোকে যিখিনি প্ৰিফাৰেঞ্চ দিছিলে যিখিনি কলেজত প্ৰিফাৰেঞ্চ দিছিলে, সেই কলেজ এখন আপোনালোকৰ চিলেক্ট হোৱা বুলি তাত শ্ব' কৰিব, মানে এখন চাৰ্টিফিকেট আহিব, সেই চাৰ্টিফিকেটত গোটেই আপোনালোকৰ ডিটেইলছ থাকিব, নামৰ পৰা এড্ৰেছৰ পৰা আপোনাৰ যিখিনি আছে সেইখিনি থাকিব, প্লাছ এটা ছেকশ্যন থাকিব যিখন ইনষ্টিটিউটত আপোনালোকে চিট পাব বুলি এটা ছেকশ্যন থাকিব, তাত আপোনালোকৰ কলেজখনৰ নাম থাকিব আৰু এড্ৰেছখিনি থাকিব। তাত গৈ আপোনালোকে 1 তাৰিখৰ পৰা 3 তাৰিখৰ ভিতৰত আপোনালোকে এডমিশ্যনটো লৈ ল'ব। আৰু যিখিনি টাইমত কৈছে সেইখিনি টাইমত গৈ কেনে এডমিশ্যনটো লৈ ল'ব। 1 তাৰিখৰ পৰা 3 তাৰিখ হোৱাৰ পিছত, মানে 4 তাৰিখেও যদি আপোনালোকে হাতে ভৰি ধৰে প্ৰিন্সিপালে সেইখিনি দিব নোৱাৰে, আপোনালোকক এডমিশ্যন নেদে, বুজি পাইছে না কথাটো। 1 তাৰিখৰ পৰা 3 তাৰিখলৈকে সীমা দিয়া আছে, ইয়াৰ পিছত যাই কেনে আপোনালোকে দিব, নহ'লে আপোনালোকে কোনো গভৰ্ণমেণ্ট ইনষ্টিটিউটে আপোনালোকে আৰু চিট নাপাব। যদি আপোনালোকৰ মাৰ্ক যদি ধৰি লওক 100 পাইছে, তথাপিও যদি আপোনালোকে সেইখিনি টাইমত এডমিশ্যনটো নলয়, হাতে ভৰি ধৰাৰ পিছতো আপোনালোকৰ এডমিশ্যনটো নহ'ব, বুজি পাইছে। তো কথাবিলাক অকণমান গুৰুত্ব সহকাৰে ল'ব, বোলে এডমিশ্যনটো মোৰ মাৰ্ক বেছি আছে মই পালোঁ, সেই বুলি সেইটো নহয় বোলে মই ৰিলেক্স হৈ যাম, 10 দিন পিছত যেনে মই এডমিশ্যনটো ল'ম, সেইটো নহয়। যোৱাবাৰ বহুতে ভুল কৰিছে, যোৱাবাৰ বহুতে পাইছে, বহুতে ভাল মাৰ্ক পাইছিল, কিন্তু এই ভুলৰ কাৰণে তেওঁলোকৰ এডমিশ্যনটো নহ'ল, বুজি পাইছে। তো একো নাই, চিন্তা কৰিব লগা একো নাই, ডকুমেণ্টছখিনি জমা দিলে আপোনালোকৰ হৈ যাব। আৰু বহুতে সুধি আছে যে গেপ চাৰ্টিফিকেট লাগিব নেকি। গেপ চাৰ্টিফিকেট কোনো ধৰণৰ প্ৰয়োজন নাই, কাৰণ কিয় DLED এটা 2 বছৰীয়া পাঠ্যক্ৰম, সেইটো হাই ছেকেণ্ডাৰী পাছ কৰাৰ পিছতে আপোনালোকে এপ্লাই কৰিব পাৰে, হয়নে নহয়। যিহেতু ডিগ্ৰী যদি আপোনালোকে পঢ়িলেহেঁতেন তেতিয়াহ'লে আপোনালোকক গেপ চাৰ্টিফিকেট লাগিব। যদি ডিগ্ৰী B.Ed যদি আপোনালোকে কৰিলেহেঁতেন তেতিয়া আপোনালোকক লাগিব গেপ চাৰ্টিফিকেটৰ, কিন্তু ইয়াত প্ৰয়োজন নাই, বুজি পাইছে। আৰু সুধিছে যে OBCৰ NCLখন লাগিব নেকি। NCLৰ প্ৰয়োজন নাই, কাৰণ কিয় NCL হৈছে এটা চেণ্ট্ৰেলৰ যেতিয়া চেণ্ট্ৰেলৰ কিবা ৰিক্ৰুটমেণ্ট ওলাব তেতিয়াহে আপোনালোকক বিচৰা হয় NCLখন, কিন্তু আমাৰ ইয়াত এতিয়া বৰ্তমান নিবিচাৰে, কাৰণ ষ্টেটৰ এইটো হয়। OBC চাৰ্টিফিকেট আমাৰ যদি ষ্টেটত যিখন আছে সেইখন আপোনালোকে শ্ব' কৰিলে হৈ যাব। আৰু সুধিছিল কোনোবাই সুধিছিল যে ইনকাম চাৰ্টিফিকেট লাগে নেকি। ইনকাম চাৰ্টিফিকেট কোনো প্ৰয়োজন নাই ইয়াত। আৰু কি সুধিছিল, ইনকাম চাৰ্টিফিকেটৰ কথা সুধিছিল। আৰু সুধিছিল কোনোবা HS মাৰ্ক এড কৰা হয় নেকি। HS মাৰ্ক এড কৰা নহয় DLEDত। তো এইখিনি আছিল। আৰু ক'ৰবাত যদি কিবা আছে জানিব লগা কমেণ্ট বক্সত সুধিব পাৰে, বাকীখিনি মই আপোনালোকক ভিডিঅ' সহকাৰে দিম। তো এইখিনি আছিল আজিৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।